Everyone, আজি আমি start কৰিম class 7 SCRT book class 7 অৰ পৰা start কৰিম class 6 অৰ history আৰু geography partটো complete কৰা হৈছে বাকি যি polity আৰু economy part এটা আছে বাৰু সেই economy partটো বিশেষ কৰিব লগা নাই তাতে সাধাৰণ যিখিনি concept সেইখিনি দিয়া হৈছে for concept only ইয়াতে কোনো মানে নতুনকে শিকিব লগা নাই আৰু পলিটিও তেনেকুৱা সৰু বেসিক কিছুমান বস্তু টাৰ্মস যেনেকুৱা ডেমোক্ৰেসি কি ডেমোক্ৰেটিক গভৰ্নমেন্ট কি মনাৰ্কিয়েল গভৰ্নমেন্ট কি জাস্টিস কি হৈছে এনেকা ধৰণৰ কিছুমান মানে কি ওয়াৰ্ডস লোৱা হৈছে আৰু তাৰ এটা মানে সিম্পল কনসেপ্ট দিয়া হৈছে সো সেইখিনি ইমান এক্সাম পইণ্ট অফ ভিউ দি ইম্পৰ্টেন্ট নহয় বা আপোনালোকে যদি পলিটি পাৰ্টটো পঢ়ি এবাৰ চাব পাৰে বহুত ইজি হয় কিন্তু ইকোনমি পাৰ্টটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় সো আজি কি কৰিম আজি এই দুটা টপিক যি ক্যালকুলেশন অফ টাইম অন আৰ্থ অৰ্থাৎ আমাৰ ভূপৃষ্ঠত সময় কেনেকে ক্যালকুলেট কৰে আৰু আমাৰ ইন্টেৰিয়ৰ অফ দা আৰ্থ অৰ্থাৎ পৃথিৱীখনৰ অভ্যন্তৰ ভাগত কি আছে কেনেকুৱা গঠন হয় তাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা ইয়াতে ৰক্স আৰু মিনাৰেলছৰ কথাও ডিসকাস কৰা হৈছে সো ইয়াতে মই কি কৰিব অসমীয়াতে মানে কিওয়াৰ্ড খিনি দিবলে ট্ৰাই কৰিম অসমীয়া মিডিয়ামৰ যোনখিনি ষ্টুডেন্টস কেখিনি ৰিলেট কৰিব পাৰিব সো ইয়াতে কোনো অসুবিধা নহব প্ৰথমতে আমি জানো লেটিটিউড আৰু লংগিটিউড কি সেইটো ক্লাস 6 অৰে বস্তু ইয়াতে কন্টিনিউ কৰিছে হৈছে তো ইয়াতে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ কথা কোৱা হৈছে তো সেইটো কেনেকে মানে উলিয়ায় সেইটো কেনেকে ডিটাৰমাইন কৰে ওকে তাৰ পিছত আমি লোকেল টাইম স্থানীয় সময়ৰ বিষয়ে জানিব লাগিব আমি এইটো ডিসকাস কৰিম লোকেল টাইম প্ৰায় এইবিলাক গণ্ডগোল লাগে লোকেল টাইম আৰু ষ্টেণ্ডাৰ্ড টাইমৰ মাজত পাৰ্থক্য কি হৈছে স্থানীয় লোকেল টাইম মানে হৈছে স্থানীয় সময় আৰু ষ্টেণ্ডাৰ্ড টাইম মানে মান সময় হৈছে তো এই দুটাৰ মাজত পাৰ্থক্য এইখিনিয়ে এইটো টপিকত মানে এইটো চেপ্টাৰত ডিসকাস কৰিম তাৰ বাহিৰে যিখিনি ডিসকাস কৰিব লগা সেইখিনি কৰিম বাৰু বাকিখিনি নকৰিলে হ'ব ওকে সো লেটস কাম টু দা পইণ্ট লেটিটিউড এণ্ড লংগিটিউড তাৰ পিছত আমি জানো যে পৃথিৱীখনক হৈছে আমি যেতিয়া এইটো আমি কি লৈছিলো ইকুৱেটৰ এনেকে কল্পনা কৰা হৈছিল যোনটোৱে আমাৰ পৃথিৱীখনক নৰ্থ হেমিস্ফিয়াৰ অৰ্থাৎ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰে হৈছে নৰ্থ আৰু সাউথ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ এণ্ড সাউদাৰ্ণ হেমিস্ফিয়াৰত ভাগ কৰে ৰাইট তো ইয়াতে আমাৰ ইকুৱেটৰৰ আমি যোনখিনি কি কৰিছো প্যাৰালেলসকে ইকুৱেটৰৰ প্যাৰালেলসকে কিছুমান আমি লাইন লোৱা হৈছে ইয়াত ইকুৱেটৰ প্যাৰালেলকে আমি কিছুমান যি লাইন ল সেইবিলাকক কি বুলি কোৱা হয় প্যাৰালেলস অফ ইকুৱেটৰ প্যাৰালেলস অফ লেটিটিউড বুলি কোৱা হয় বা অক্ষৰেখা বুলি কোৱা হয় এইবিলাকক কি বুলি কোৱা হয় অক্ষৰেখা বুলি কোৱা হয় ৰাইট তাৰ পিছত এতিয়া লেটিটিউড কি হয় লেটিটিউড হৈছে এংগুলাৰ ডিসটেন্স হয় মানে সাপোজ আমি ইয়াতে একেবাৰে কৈ দিছো আৰু পিছৰ ফালে ইমান চাব লগা নাথাকিব সাপোজ এইটো আমাৰ ইকুৱেটৰ ইয়াতে ইকুৱেটৰটো তলত ৰাখিছো এইটো আমাৰ কি ইকুৱেটৰ ৰাইট এইটো হৈছে আমাৰ কি সেন্টাৰ অফ দা আৰ্থ আমাৰ পৃথিৱীখন যেহেতু ঘূৰণীয়া আকৃতি ইয়াৰ এটা আমাৰ কেন্দ্ৰ আছে পৃথিৱীখনৰ এটা কি আছে কেন্দ্ৰ আছে সেন্টাৰ আছে হৈছে আৰু এই যে ইকুৱেটৰ অৰ্থাৎ বিষুৱ ৰেখাডাল আছে হৈছে এইটো আমি জানো এইটো হৈছে বিষুৱ ৰেখা তাৰ পিছত আমি সাপোজ এই জায়গাখিনি ইয়াতে এটা ঠাই আছে এইটো মই যি ডট দিছো এইটো এটা জায়গা এই জায়গাটোৰ কিমান লেটিটিউড সেইটো উলিয়াব লাগে তেতিয়া আমি কি কৰিম এই যোনটো আমাৰ ইকুৱেটৰ বিষুৱ ৰেখা তো সেন্টাৰৰ পৰা এইটোক আমি এটা কোণ হৈছে লেটিটিউড নাথিং বাট এ এংগুলাৰ ডিসটেন্স এংগেল মানে কি কোণ হ'ব লাগিলে কি হ'ব লাগিব আমাৰ দুটা এটা বেস থাকিব লাগিব তাৰ ওপৰত আমি এটা মানে এনেকে বাহু টানি দিলে আমাৰ কি হৈ যাব এংগেল হৈ যাব তো আমি বেস কি লম এই যি আমাৰ কেন্দ্ৰৰ পৰা আমি ইকুৱেটৰৰ যিটো ডিসটেন্স সেইটোক আমি বেস লম আৰু লগতে এইটো চাম আমি এইটো লগাই দিম তো ইয়াতে এটা কোণ উৎপাদন হল হয় না নাই সাপোজ ইটো ইকুৱেটৰটো কিমান ডিগ্ৰী হয় 0 ডিগ্ৰী ইকুৱেটৰটো যদি 0 ডিগ্ৰী সাপোজ এইখিনি কিমান 30 ডিগ্ৰী
suppose ইখিনি কিমান 60 ডিগ্ৰী suppose কৈছো ইখিনি কিমান 60 ডিগ্ৰী তো এইটোক আমি কি বুলি কম 60 ডিগ্ৰী 60 ডিগ্ৰীটো কোণৰ একক এটো আমি সকলোৱে জানো ডিগ্ৰীটো কাৰ একক কোণৰ একক এংগেলৰ একক তো 60 ডিগ্ৰী লেটিটিউড নৰ্থ লেটিটিউড বুলি কম নৰ্থ লেটিটিউড কাৰণ আমি জানো যে ইটো হৈছে আমাৰ ইকুৱেটৰ বিষুৱ ৰেখা তো এইটো উত্তৰৰ ফালে আছে উত্তৰ গোলাৰ্ধত আছে নৰ্থৰ ফালে আছে সেই কাৰণে আমি এইটো কম নৰ্থ লেটিটিউড যদি তলৰ ফালে থাকে এই ইকুৱেটৰটোৰ যেতিয়া তলৰ ফালে কোনোবা এটা জাগাৰ মান নিৰ্ণয় কৰিম তেতিয়া আমি লিখিম সাপোজ ইটোতে ওলাইছো এইটো ইকুৱেটৰক বেছ ধৰি যোনটো কল্পনা কৰা হৈছে এইটো সাপোজ 30 ডিগ্ৰী হৈছে তো আমি লিখিম তেতিয়া 30 ডিগ্ৰী সাউথ লেটিটিউড আমি লিখিম 30 ডিগ্ৰী সাউথ লেটিটিউড কাৰণ এই জাগাটো ইকুৱেটৰৰ দক্ষিণ ফালে আছে হৈছে তো এইখিনিয়ে হৈছে আমাৰ কেনেকে হাউ টু ডিটাৰমাইন কেনেকে লেটিটিউড ওলাই সেইখিনিৰ বিষয়ে ধাৰণা সো আমি লেটিটিউডৰ কথা কলো অৰ্থাৎ অক্ষৰেখাৰ কথা কলো কেনেকে ডিটাৰমাইন কৰে বুজিছে আৰু এবাৰ মই ভালকে বুজাই দিব চেষ্টা কৰিছো এইটো সাপোজ আমাৰ এইখন পৃথিৱীৰ এটা কি থাকে আমাৰ পৃথিৱীৰ এটা থাকে পৃথিৱীৰ এটা আমাৰ কি থাকিব সেন্টাৰ থাকিব পৃথিৱীৰ সাপোজ এইডাল সেন্টাৰ মানে কেন্দ্ৰ হৈছে এইডালক আমি কি বুলি ধৰি লৈছো এইডাল আমি ইকুৱেটৰ বুলি ধৰি লৈছো বিষুৱ ৰেখাডাল এনেকে ধৰি লৈছো ইকুৱেটৰ হৈছে তো আমাক সাপোজ এই বিষুৱ ৰেখাডাল ইফালে থকা ইয়াতে সাপোজ এনেকে আমি লেটিটিউডছ বিলাক লও হয় না নাই এই লেটিটিউডছ বিলাক এনেকে লও প্যাৰালেল অফ লেটিটিউডছ বিলাক তো ইয়াতে সাপোজ এখন জাগাৰ মান নিৰ্ণয় কৰিব লাগে আমাক ইয়াতে এখন জাগাৰ মান নিৰ্ণয় কৰিব লাগে তেতিয়া আমি কি কৰিম লেটিটিউড উলিয়াবৰ কাৰণে মান নিৰ্ণয় মানে লেটিটিউড উলিয়াবৰ কাৰণে লাগে তো লেটিটিউড উলাবৰ কাৰণে আমাক কি লাগিব এটা এংগেল বনাব লাগিব এংগুলাৰ ডিসটেন্স খিনি ল'ব লাগিব তো এংগুলাৰ ডিসটেন্স ল'ব লগা হলে আমি কি কৰিম এই যোনটো আমাৰ কেন্দ্ৰৰ পৰা বিষুৱ ৰেখাডাললৈ বা ইকুৱেটৰলৈ এডাল এনেকা কি কৰিম ৰেখা টানি লম হৈছে এইটো কি হিচাপে ধৰিম ভূমি বুলি ধৰিম ত্ৰিভুজ এইটো এংগেলটোৰ কোণটোৰ এইটো ভূমি বুলি ধৰি ললো আৰু যিটো ডিসটেন্স উলাব দিছে সেইটোও এই কেন্দ্ৰৰ পৰা লগ কৰি দিলো ইয়াতে এটা কোণ উৎপত্তি হল এইটোৱে হ'ব আমাৰ কি এংগুলাৰ এইটোৱে হ'ব আমাৰ লেটিটিউডছ এইটোৱে আমাৰ লেটিটিউডছ আৰু ইকুৱেটৰৰ ওপৰত সাপোজ এইটো আছে 45 ডিগ্ৰী তো 45 ডিগ্ৰী যেহেতু উত্তৰৰ ফালে আছে ইকুৱেটৰৰ ওপৰত এইটো কি নৰ্থ ফাল আৰু এইটো সাউথ ফাল তো ইয়াক কোৱা হ'ব নৰ্থ লেটিটিউড এইখিনি আই হোপ মই বুজাব পাৰিছো তো এইখিনি বুজাৰ কাৰণে কলো তো ইয়াতেও দিয়া আছে বস্তুটো ছবিটোত ভালকে চাই লব মই এনে বুজাই দিছো এইটো কথাই মই যোনটো কথা কৈছো সেইটো কথাই কোৱা হৈছে এতিয়া আমি লংগিটিউডৰ কথা আহো লংগিটিউডৰ কথা হৈছে লংগিটিউডৰ কথা আমি এবাৰ ৰিভাইজ কৰি লৈছো লংগিটিউডছ বিলাক কেনে লংগিটিউড কোনটো হয় হৈছে এইটো সাপোজ আমাৰ পৃথিৱী এতিয়া আমি উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধক ইকুৱেটৰে ভাগ কৰা দেখিলো না ইকুৱেটৰে ভাগ কৰা দেখিলো কিন্তু আমাৰ জি পল এইটো কি নৰ্থ পল মেৰু দুটা যে আছে নৰ্থ পল আৰু এইটো কি সাউথ পল হয় না নাই তো এই নৰ্থ পল আৰু সাউথ পল দুটা এই দুটাকো আমি কি কৰিব পাৰো এই দুটাক যদি আমি লৈ পেলাই হৈছে সাপোজ এনেকে এডাল আমি কল্পনা কৰিলো এডাল ইমাজিনাৰী লাইন হৈছে এইডাল ইমাজিনাৰী লাইন কল্পনা কৰিলো আৰু এই নৰ্থৰ পৰা সাউথলৈ এনেকে কিছুমান আমি সেমি সাৰ্কেল কল্পনা কৰিলো আমি কিছুমান কি কৰিলো সেমি সাৰ্কেল কল্পনা কৰিলো হৈছে তো এইবিলাককে কি বুলি কোৱা হয় লংগিটিউডছ বা দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় লংগিটিউডছ বুলি কোৱা হয় এইবিলাকক কি বুলি কোৱা হয় লংগিটিউডছ বুলি কোৱা হয় আমাৰ পৃথিৱীখনৰ যি এইটো হৈছে ইষ্টাৰ্ণ সাইড অৰ্থাৎ পূব গোলাৰ্ধ আৰু এইটো হৈছে আমাৰ কি পশ্চিম গোলাৰ্ধ হয় না নাই ওয়েস্টাৰ্ণ হেমিস্ফিয়াৰ ইষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু ওয়েস্টাৰ্ণ হেমিস্ফিয়াৰ তো এনেকে এই সেমি সাৰ্কেল বিলাকে এনেকে সেমি সাৰ্কেল বনাইছো এই সেমি সাৰ্কেল কিছুমান আমি কি কৰিছো কল্পনা কৰিছো হৈছে কিহৰ পৰা এই এনেকে মেৰু দুটা লগাই মেৰু দুটা
লগ লগাই এনেকে আমি কল্পনা কৰিছোঁ তো এইবিলাককে কি বুলি কোৱা হয় লংগিটিউড আৰু এনে এডাল ৰেখা কল্পনা কৰা হৈছে ইয়াতে আৰু এডাল ৰেখা কল্পনা কৰা হৈছে যোনটোৱে ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ছাইডক ইকুৱেলি ভাগ কৰিছে সেইটোক আমি কি বুলি কৈছোঁ মেৰিডিয়ানছ বুলি কৈছোঁ কি বুলি কৈছোঁ মেৰিডিয়ানছ বুলি কৈছোঁ হৈছে মেৰিডিয়ানছটোৱে কি কৰে এই যেনেকে ইকুৱেটৰে আমাৰ পৃথিৱীখনক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰে তেনেকে এই মেৰিডিয়ানছটোৱে আমাৰ পৃথিৱীখনক ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ অৰ্থাৎ পূব গোলাৰ্ধ আৰু পশ্চিম গোলাৰ্ধত ভাগ কৰে হৈছে তো এইখিনিয়ে আছিলে আমি লেটিটিউডছৰ ধাৰণা এতিয়া আমি যেনেকে দেখালো যে লেটিটিউডটো কেনেকে ওলায় এতিয়া আমি চাম লংগিটিউডটো কেনেকে ওলায় হৈছে লংগিটিউডটো কেনেকে ওলায় সেইটো আমি চাম তাৰ আগতে এইডালক কি বুলি কোৱা হয় প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয় প্ৰাইম মেৰিডিয়ানটো কি দ্য মেজাৰমেণ্ট অফ দ্য মেৰিডিয়ানছ the measurement of the meridians is called latitude তো আমি সেইটো গম পালো এইবিলাকক এইবিলাক যে আছে এই সেমি সাৰ্কেল বিলাকক কি বুলি কোৱা হয় মেৰিডিয়ানছ বুলি কোৱা হয় এইবিলাক সেমি সাৰ্কেল মই আঁকি দেখালো এইবিলাকক কি বুলি কোৱা হয় মেৰিডিয়ানছ বুলি কোৱা হয় আৰু আমি মেৰিডিয়ানছ বিলাকৰ যেতিয়া জোখ লওঁ এইটো মানে 0 ডিগ্ৰী পৰা আমাৰ 180 ডিগ্ৰী লৈকে আছে ৰাইট আৰু ইফালে আছে 30 ডিগ্ৰী ইষ্ট আৰু ইফালে 30 ডিগ্ৰী ৱেষ্ট হৈছে ইষ্ট মানে পূব ৱেষ্ট মানে পশ্চিম তো এনেকে আছে এই আমি যেতিয়া এইবিলাকৰ জোখ ল'ম হৈছে আগৰটো যেনেকে লেটিটিউডটো দেখালো জোখ লোৱাকে মেজাৰমেণ্ট বুলি মেৰিডিয়ানছ বিলাকৰ যেতিয়া মেজাৰমেণ্ট ল'ম সেইবিলাককে আমি কি ক'ম দ্ৰাঘিমাংশ বুলি ক'ম হৈছে আৰু এটা ইমাজিন কৰি এনেকুৱা এটা মেৰিডিয়ান লোৱা হৈছে যোনটো কাৰ ওপৰেদি গৈছে মই আগতে কৈছো লণ্ডনৰ যি গ্ৰীণউইচ অবজাৰভাৰী আছে লণ্ডনৰ গ্ৰীণউইচ যোনটো জাগা আছে তাৰ মাজেদি গৈছে সেইটো মেৰিডিয়ানক কি মেৰিডিয়ান হিচাপে লোৱা হৈছে আমাৰ প্ৰাইম মেৰিডিয়ান হিচাপে লোৱা হৈছে আৰু এই প্ৰাইম মেৰিডিয়ানৰ মেজাৰমেণ্ট কিমান 0 ডিগ্ৰী যেনেকে ইকুৱেটৰৰ মেজাৰমেণ্ট কিমান পৰীক্ষাত আহিব পাৰে ইকুৱেটৰৰ মেজাৰমেণ্ট 0 ডিগ্ৰী হৈছে তেনেকে প্ৰাইম মেৰিডিয়ানটোৰ মেজাৰমেণ্টটো কিমান হয় 0 ডিগ্ৰী লেটিটিউড হৈছে মানে এইডালক এডাল বেজ হিচাপে ধৰা হৈছে প্ৰাইম মেৰিডিয়ানটোক এটা কি হিচাপে ধৰা হৈছে বেজ হিচাপে ধৰা হৈছে আৰু সেইটো ক'ত আছে লণ্ডনৰ মাজেদি গৈছে গ্ৰীণউইচ অবজাৰভাৰীৰ মাজেদি হৈছে এতিয়া আমি এখন জাগাৰ লংগিটিউড লেটিটিউডৰ নিচিনাকে আমি লংগিটিউড কেনেকে ওলাই চাম হৈছে কেনেকে ওলাই লংগিটিউডো এংগুলাৰ ডিসটেন্সে হয় যেহেতু আমি ডিগ্ৰী বুলি কওঁ ডিগ্ৰী মানে কি কোণ এংগেল হৈছে তো ইয়াতে কোৱা হৈছে সাপোজ মই তথাপি এনে এটা আঁকি দেখুৱাইছো এইটো আমাৰ পৃথিৱীখনৰ ইয়াতে যোনটো কিউ দি বুজোৱা হৈছে এইটো আমাৰ হৈছে চেণ্টাৰ অৰ্থাৎ আমাৰ পৃথিৱীৰ কেন্দ্ৰ আৰু এইটো ইয়াতে আমাৰ ইকুৱেটৰটো ধৰা হৈছে এই যোনটো লাইন এইটো আমাৰ ইকুৱেটৰ হৈছে ইকুৱেটৰ আৰু এইডাল আমাৰ কি বুলি ধৰা হৈছে এইডাল আমাৰ ধৰা হৈছে এজ এ প্ৰাইম মেৰিডিয়ান হৈছে প্ৰাইম মেৰিডিয়ান এইডাল বিষুৱ ৰেখা ইকুৱেটৰ আৰু এইডাল আমাৰ কি প্ৰাইম মেৰিডিয়ান তো এটা কথা জানি ল'ব আমি যেতিয়া লেটিটিউড ওলাইছিলো লেটিটিউড কেনেকে ওলাইছিলো এইটো আমাৰ ইকুৱেটৰ আছিলে তাৰপিছত চেণ্টাৰ আছিলে ইয়াৰ প্লেচৰ পৰা এইটো ইকুৱেটৰটোৰ পৰা ডিষ্টেন্সটো বেছ লৈ পেলাই এনেকে হৈছিলে ৰাইট কিন্তু ইয়াতে প্ৰাইম মেৰিডিয়ানটোৰ কথা নাহে হৈছে লেটিটিউড ওলাতে কি নাহে প্ৰাইম মেৰিডিয়ানটোৰ কথা নাহে কিন্তু এতিয়া লংগিটিউডটো ওলাতে আমি কি লাগিব এটা পইণ্ট লাগিব আমাক যোনটো পইণ্টত কি কৰিছে এইটো পইণ্ট ভালকে বুজি ল'ব এবাৰ তো এই যোনটো পইণ্ট আছে এই পইণ্টটো কি কৰিছে ইণ্টাৰসেক্ট কৰিছে প্ৰাইম মেৰিডিয়ান আৰু ইকুৱেটৰে হয়নে নাই অৰ্থাৎ প্ৰাইম মেৰিডিয়ান যোনটো আছে সেইটোৱে ইকুৱেটৰটোক কি কৰিছে কটাকটি কৰিছে এই বিন্দুটোত হৈছে তো এই যোনটো ইয়াতে পি বিন্দু দেখা পাইছে এই পি বিন্দুটোক কি কৰিছে এইডাল প্ৰাইম মেৰিডিয়ান আৰু এইডাল হৈছে আমাৰ ইকুৱেটৰ এই দুটাই এই বিন্দুটোত কটাকটি কৰিছে ইণ্টাৰসেক্ট কৰিছে এতিয়া সাপোজ আমাৰ আৰ জাগাখনৰ ইয়াতে আৰ এটা জাগা আছে আমি ইফালে উত্তৰৰ ফালে আমি দক্ষিণৰ ফালে যিকোনো ল'ব পাৰো পূবা পশ্চিমৰ ফালে যিকোনো ল'ব পাৰো তো আমাৰ ইয়াতে আৰ জাগাখনৰ সাপোজ লংগিটিউড ওলাব লাগে তেতিয়া আমি কি কৰিব পাৰি
তেতিয়া আমাৰ যি ইকুৱেটৰৰ পৰা ইয়াতে কাটিছে এইটো এটা বেছ ৰাইট তো ইয়াৰে পৰা আমি কি কৰিব পাৰো যোনটো কটাকটি কৰিছে চেণ্টাৰৰ পৰা সেইটো টানিলো হৈছে আৰু সেই জাগাখনৰ পৰা চেণ্টাৰলৈ টানিলো ইয়াতেও এটা কোণ উৎপাদন হ'ল ইয়াতেও এটা কোণ হ'ল নে নাই আৰু এইবিলাক আদাৰ মেৰিডিয়ানছ এইবিলাক বেলেগ মেৰিডিয়ানছ আছে ইয়াতে এটা কোণ হ'ল নে নাই তো এই কোণডালকে কি হ'ব সাপোজ এইটো কোণ হৈছে আমাৰ 40 ডিগ্ৰীত হৈছে কোনফালে হৈছে এইটো ইষ্টৰ ফালে হৈছে নে ৱেষ্টৰ ফালে হৈছে এইটো হৈছে ৱেষ্টৰ ফালে তো তেতিয়া আমি কম 40 ডিগ্ৰী ৱেষ্ট লংগিটিউড অৰ্থাৎ 40 ডিগ্ৰী দক্ষিণ দ্ৰাঘিমাংশ বুজি পালে নিশ্চয় হৈছে এই ছবিটো দেখিলে বুজি পাব তো ইয়াতে মেইন কি প্ৰাইম মেৰিডিয়ান আৰু ইকুৱেটৰে য'ত কটাকটি কৰে তাৰ পৰা আমি চেণ্টাৰৰ অৰ্থাৎ কেন্দ্ৰৰ দূৰত্বটোক বেছ ল'ব লাগিব আৰু লগতে যাৰ দূৰত্ব ওলাব দিছে সেইটো চেণ্টাৰৰ লগত সংযোগ কৰি দিব লাগিব তো আমি এইটো যোনটো পাম যি কোণ ইয়াতে এংগুলাৰ ডিষ্টেন্স পাম সেইটোৱে হ'ব ইয়াৰ লংগিটিউড হৈছে আই হোপ আপোনালোকে বুজি পাইছে হৈছে আৰু যদি কিবা সুধিব লগা থাকে ইউ ক্যান আস্ক ইন দা কমেন্ট সেকশন হৈছে আৰু অসমীয়া মিডিয়ামৰ ষ্টুডেন্টছ বিলাকে অসমীয়াত পঢ়ি থকা বিলাকে ধুনীয়াকে চাব পাৰিব বিকজ আই এম মেনশনিং মই যোনখিনি কি টাৰ্মছ আছে সেইখিনি আমি মেনশন কৰি আছো ইয়াতে হৈছে এতিয়া মই কৈছো যে লোকেল টাইম আৰু স্ট্যান্ডার্ড টাইমৰ মাজত পাৰ্থক্য কি যি স্থানীয় সময় আৰু মান সময়ৰ মাজত পাৰ্থক্য তো আমি এটা লোকেল টাইম সিম্পলকে বুজি লৈছো বস্তুবিলাক ইমান পঢ়া কিতাপৰ ভাষা বুজিব গলে আমাৰ বহুত সময় লাগে হয় নাই তো আমি সিম্পল ভাষা লৈছো লোকেল টাইম মানে কি হৈছে আমাৰ আমি চাম যে আমাৰ সূৰ্যটো কেতিয়া উদয় হল আমাৰ জাগাত সাপোজ আমি আছো অসমত হৈছে অসমত আমাৰ সূৰ্যটো কেতিয়া উদয় হল সাপোজ ৰাতিপুৱা 4:30 বজাত আমাৰ সূৰ্যটো ওলাইছে তাৰ পৰা আমাৰ কাউন্ট হ'ব এইটো আমাৰ লোকেল টাইম 6:30 বজা কাৰণ 6:30 বজাত ৰাতিপুৱা আমাৰ কি হৈছে সূৰ্যটো উঠিছে আমি আমাৰ ঘড়ীটো নহয় কিন্তু ওয়াচ যোনটো আমি ঘড়ী চাও সেইটো নহয় কিন্তু সেইটো ষ্টেণ্ডাৰ্ডৰ ওপৰত লোৱা হৈছে তো লোকেল টাইমটো কি আগৰ দিনৰ মানুহ বিলাকে লোকেল টাইম আছিলে যে আমাৰ ইখিনি এনেকুৱা টাইমত সূৰ্য উদয় হয় মানে ইখিনি টাইম হ'ব পাৰে হৈছে এতিয়া যদি আমি চাও আমি আপোনালোকে যদি জানে এতিয়া যি অসমৰ যি লোকেল টাইম আৰু আপোনালোকে যদি সাপোজ কিবাত গৈছে বেংগলোৰ গুজৰাটত ধৰিলো গুজৰাটত যদি গৈছে গুজৰাটৰ লোকেল টাইমটো অলপ বেলেগ হ'ব কাৰণ আমাৰ ইয়াতে সূৰ্যটো অলপ আগতীয়াকে ওলায় তো সাপোজ ইয়াতে কমসে কম আমাৰ ইটোত কমসে কম ইহঁতৰ হ'ব 5:28 বুলি ধৰিলো 5:28 অৰ্থাৎ ৰাতিপুৱা 5:28 বজাত কিহতৰ কি হৈছে ৰাতিপুৱা হৈছে তো গুজৰাটৰ কাৰণে লোকেল টাইম ৰাতি ইটো যেতিয়া সূৰ্য উদয় হৈছে আৰু আমাৰ কাৰণে লোকেল টাইম কিমান এইটো হৈছে তো লোকেল টাইমটো সদায় কিহৰ ওপৰত লোৱা হয় যেতিয়া যোনটো আমি সূৰ্য উদয় হয় হৈছে পজিশন অফ দা সান লৈ পেলাই আমি এনালাইসিস কৰো হৈছে time is calculated on the earth's surface by analyzing the position of the sun সূৰ্যৰ যি পজিশন লৈ হৈছে আৰু সেইটোকে কি বুলি কোৱা হয় সেইটোকে কোৱা হয় লোকেল টাইম অফ দ্যাট প্লেস সেইটো জাগাৰ সেইটোৱে মানে লোকেল টাইম বুলি কোৱা হয় হৈছে আমি এইটো ওয়ার্ড প্ৰায় পৰীক্ষাত দেখিবলৈ পাও গ্ৰীনউইচ মিন টাইম যোনটোক সিম্পলি GMT বুলি কোৱা হয় নামটো মনত ৰাখিব GMT গ্ৰীনউইচ মিন টাইম সেইটো মানে কি এই যি প্ৰাইম মেৰিডিয়ানডাল আমি কল্পনা কৰিছো তাতে তাৰ লোকেল টাইম হৈছে মানে সেই গ্ৰীনউইচ লণ্ডনৰ ওচৰত যি ঠাইখনৰ নাম আছে গ্ৰীনউইচ সেই জাগাত সূৰ্য কেতিয়া উদয় হৈছে তাৰ লোকেল টাইমটোকে আমি কি বুলি কও গ্ৰীনউইচৰ লোকেল টাইম গ্ৰীনউইচ মিন টাইম বুলি কও হৈছে তো এইটোক আমি কি লৈছো এটা পয়েন্ট অফ ৰেফাৰেন্স হিচাপে ল গ্ৰীনউইচ মিন টাইমটোক আমি কি কৰো প্ৰাইম মেৰিডিয়ানটো যোনটো লৈছো আমি তাক এটা পয়েন্ট অফ ৰেফাৰেন্স মানে আমি এটা সময় ল'ব লাগিব ৰেফাৰেন্স হিচাপেটো ল'ব লাগিব যে কাৰ সময়টো লম গ্ৰীনউইচ ডালৰ সময়টোকে আমি কি লৈছো এটা ৰেফাৰেন্স হিচাপে লৈছো হৈছে এতিয়া যেহেতু মই যোনটো কথা কলো লোকেল টাইম অফ গুৱাহাটী আৰু ইয়াতে আহমেদাবাদৰ কথা কৈছে অলমোস্ট 1 hour 24 minutesৰ পাৰ্থক্য আছে
লোকেল টাইমৰ মাজত ইয়াতে যদি 10টা বাজে আমাৰ গুৱাহাটীত তেতিয়া আহমেদাবাদত কমসে কম 11:28 হ'ব 11:24 কাৰণ কমসে কম 1 ঘণ্টা 24 মিনিটৰ পাৰ্থক্য হৈছে কমসে কম 11:30 মান হ'ব 1.5 ঘণ্টা বুলি ক'ব পাৰি হৈছে তো এতিয়া এই ধাৰণাটো এতিয়া যেহেতু আমি এখন আমি ইণ্ডিয়াতে বাস কৰো হয় নে নাই তো এতিয়া আমি এখন জায়গাতে বাস কৰো আমাৰ বিভিন্ন কাম কাজৰ সুবিধাৰ কাৰণে এটা টাইম লাগিবনে নাই যোনটো টাইমক আমি সকলোৱে গ্ৰহণ কৰিব পৰাকে এটা টাইম লাগিব তো তাৰ পৰাই ধাৰণা আহিল ষ্টেণ্ডাৰ্ড টাইমৰ তাৰ পৰাই ধাৰণা আহিল কি টাইমৰ ষ্টেণ্ডাৰ্ড টাইমৰ হৈছে তাৰ পৰাই ধাৰণা আহিল আমাৰ ষ্টেণ্ডাৰ্ড টাইমৰ তো যোনটোৱে কি কৰিব পাৰে গোটেই কান্ট্ৰিটোৱে দ্য টাইম ডেট কেন বি একচেপ্টেবল ফৰ দ্য এণ্টায়াৰ কান্ট্ৰি আমাৰ পৃথিৱীৰ গোটেইখিনি মানুহে একেটা সময়কে যোনটো আমি তেতিয়া কি উদ্ভাৱন কৰিলো ঘড়ীত আমাৰ ঘড়ীত যি বাজে হয় আমাৰ যোনটো সময় হয় অসমত এই গুজৰাটতো তাতে একে সময় হ'ব বা আহমেদাবাদতো একে সময় হ'ব হয় নে নাই বাকিবিলাক জাগাত নহয় কিন্তু অনলি উইদিন আৱাৰ কান্ট্ৰি আমাৰ ভাৰতত হৈছে আমাৰ ইণ্ডিয়াত আমাৰ দেশত তো আমাৰ প্ৰত্যেকটো দেশৰে সিহঁতৰ বেলেগ ষ্টেণ্ডাৰ্ড টাইম আছে কান্ট্ৰিৰ কাৰণে বিকজ কান্ট্ৰিৰ ভিতৰত ডিফাৰেণ্ট টাইপ অফ এক্টিভিটিজ আমি চলি থাকিব লগা হয় এটা ইউনিফৰ্মিটি লাগে টাইমৰ হয় নে নাই তো তাৰ কাৰণে ষ্টেণ্ডাৰ্ড টাইমটো আমাৰ আনা হৈছে তো এতিয়া এই ষ্টেণ্ডাৰ্ড টাইমটো ক'ত ল'ম হয় নে নাই সাপোজ আমাক এটা সুধিছে আমাৰ স্কুলত মানে সাপোজ এটা স্কুলত এটা ক্লাছত হৈছে 12 জন ষ্টুডেণ্ট আছে হৈছে 12 জন ষ্টুডেণ্টৰ প্ৰত্যেকৰে বয়সটো একে নহয় হয় নাই প্ৰত্যেকৰে বয়স একে নহয় তো এটা সাপোজ সাৰ্ভেত কোৱা হৈছে যে ক্লাছ যোনখিনি 12ত পঢ়ে ক্লাছ 12ৰ ষ্টুডেণ্টখিনি মেক্সিমাম কি হ'ব লাগে মানে 17-18 বছৰ হ'ব লাগে সাপোজ 18 বছৰ হ'ব লাগে সাপোজ 18 বছৰ কাৰোবাৰ 17 বছৰ 7 মাহ কাৰোবাৰ 18 বছৰ 2 মাহ কিন্তু আমি মেইনটো কি লৈছো 18 বছৰ মানে এইটো এটা এভাৰেজ হিচাপে লৈছো হা তো তেনেকে ষ্টেণ্ডাৰ্ড টাইমটো কি কৰাৰ কাৰণে আমাৰ কিমান লোকেল টাইম লোৱা হৈছে লোকেল টাইমৰ পৰাইতো ষ্টেণ্ডাৰ্ড টাইমৰ ধাৰণা আহিব লোকেল টাইমটো লোৱা হৈছে আমাৰ কিমান 82.5 ডিগ্ৰী এইটো একদম পৰীক্ষাত আহে তো যোনটো আমাৰ ষ্টেণ্ডাৰ্ড টাইমৰ আমাৰ যুগ কিমান মেজাৰমেণ্ট কিমান ষ্টেণ্ডাৰ্ড টাইমৰ কোনটো লোকেল টাইম ধৰা হৈছে 82.5 ডিগ্ৰী লোকেল টাইমটোক ষ্টেণ্ডাৰ্ড মানে টাইম বুলি ধৰা হৈছে আৰু এইটো মেৰিডিয়ানত ধৰা হৈছে লংগিটিউডত লেটিটিউড বুলি কনফিউজ নকৰিব লংগিটিউডত ধৰা হৈছে লংগিটিউডত মেৰিডিয়ানত ধৰা হৈছে আৰু যোনটো আৰু কাৰ এইটো এই 82 ডিগ্ৰীটো কাৰোবাৰ লোকেল টাইম হ'ব লাগিব এইটো কাৰ লোকেল টাইম হয় এটা জাগা আছে যোনটো আহমেদাবাদৰ মাজেদি পাৰ হৈ গৈছে সেইটো কাৰ মাজেদি পাৰ হৈ গৈছে আহমেদাবাদৰ মাজেদি পাৰ হৈ গৈছে তো সেই কাৰণে এই আমাৰ এইটোক IST বুলি কোৱা হয় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম কিমান 82.5 ডিগ্ৰী মেৰিডিয়ান হৈছে লোকেল টাইম অফ আহমেদাবাদৰ লোকেল টাইম এইটো যে সেইটোকে আমাৰ ইণ্ডিয়াৰ কাৰণে এটা ষ্টেণ্ডাৰ্ড সময় সকলোৱে এইটো গ্ৰহণ কৰিব পৰাকে আমাৰ ইণ্ডিয়াৰ কাৰণে এইটো ষ্টেণ্ডাৰ্ড সময় হিচাপে লোৱা হৈছে আই হোপ ইউ আণ্ডাৰষ্টেণ্ড গোটেইখিনি বুজি পাইছে তো এতিয়া আমাৰ GMT যোনটো আছে অৰ্থাৎ গ্ৰীনউইচ মিন টাইম আমি গম পালো গ্ৰীনউইচ মিন টাইমটো কি গ্ৰীনউইচৰ লোকেল টাইম গ্ৰীনউইচৰ প্ৰাইম মেৰিডিয়ানৰ লোকেল টাইম তো যোনখিনি আমাৰ চেইলৰ আছে আৰু পাইলট আছে হৈছে চেইলৰ যোনবিলাক সাগৰত বেপাৰ বাণিজ্য কৰে সিহঁতে কি কৰে কোনো এটা জাগাৰ GMT কেলকুলেট কৰে from any place যিকোনো সিহঁতে সাপোজ এটা জাগাত আছে তাৰ পৰা গ্ৰীনউইচৰ লোকেল টাইম কিমান সেইটো কেনেকে সিহঁতে কেলকুলেট কৰে উইথ দ্য হেল্প অফ ক্ৰনোমিটাৰ আহিব পাৰে কেতিয়াবা আৰু এটা আছে সেক্সটেন্স আৰু এই সেক্সটেন্সটোৱে কি কৰাত হেল্প কৰে যে সেই সাপোজ সেইবিলাক এটা জাগাত মানুহে যে আছে তাৰ লোকেল টাইমটো কিমান সাপোজ এজন মানুহে ট্ৰেভেল কৰিব আহিছে তো তেওঁ মানে জানিব খুজিছে যে সেইটো জাগাৰ একচুয়ালি লোকেল টাইম কিমান সেইটোৱে কোনে ডিটেক্ট কৰে সেন্টেন্সে হৈছে তো এই দুটা ইনস্ট্ৰুমেন্ট হয় ক্ৰমোমিটাৰ আৰু
সেক্সটেন্ট এই দুটাই কি কৰে প্ৰথমটোৱে জিএমটি কোনো এটা জাগাৰ পৰা জিএমটি কিমান গ্ৰীনউইচ মিন টাইম কিমান হেতু ক্যালকুলেট কৰে আৰু সেক্সটেনে কোনোবা এটা জাগাৰ লোকেল টাইমটো কি কৰে নিৰ্ধাৰণ কৰে তাৰ পিছত জিপিএছ টোৰ কথাটো আমি পাওঁ জিপিএছ ৰ ফুল ফৰ্ম কি এইবিলাক নাপাহৰিব গ্লোবেল পজিশনিং সিস্টেমটো কি বুলি কোৱা হয় জিপিএছ হৈছে আৰু জিপিএছ টো হৈছে এটা টাইনি ইনস্ট্ৰুমেন্ট এটা খুব সৰু ইনস্ট্ৰুমেন্ট যোনটোৰ দ্বাৰা কি কৰা হয় হৈছে ডিফাৰেন্স বিটুইন দ্য গ্ৰীনউইচ মিন টাইম আৰু লোকেল টাইম অফ দ্যাট প্লেস সেইটো জাগাৰ যি লোকেল টাইম আৰু গ্ৰীনউইচ যি মিন টাইম সেইটোৰ মাজত পাৰ্থক্য কি হৈছে সেইটো উলাই জিপিএছ আৰু জিপিএছ টোৱে কি কৰে কোনবা এটা জাগাৰ লেটিটিউড লংগিটিউড অল্টিটিউড সেই সকলো বিলাক কৰ পৰা সি লেভেলৰ পৰা সাগৰ পাৰৰ উচ্চতাৰ পৰা ডিটেক্ট কৰিব পাৰে হৈছে তো আই হোপ ইউ আন্ডাৰস্ট্যান্ড এখিনি বুজি পালে এতিয়া লংগিটিউডৰ কথা কোৱাতে আমি এটা কথা বুজিলো এই যে লংগিটিউড বিলাক আছে হৈছে লংগিটিউড কোনোবা এটা জাগাৰ লংগিটিউড আমি উলালো ৰাইট এই লংগিটিউডটো যেতিয়া 1 ডিগ্ৰী লংগিটিউড অৰ্থাৎ 1 ডিগ্ৰী বিলাক কোন হয় সৰি ইয়েস লংগিটিউড যেতিয়া 1 ডিগ্ৰী চেঞ্জ হয় হৈছে তেতিয়া কিমান সময়ৰ ডিফাৰেন্স আমি দেখিলো বিভিন্ন লোকেল টাইম বিলাক ডিফাৰেন্ট হয় বেলেগ হয় সো 1 ডিগ্ৰী যদি আমাৰ চেঞ্জ হয় সাপোজ এইখিনিৰ পৰা এনেকে কোনটো আছে এনেকে 1 ডিগ্ৰী মাত্ৰ চেঞ্জ হৈছে 1 ডিগ্ৰী চেঞ্জ হৈছে হৈছে 1 ডিগ্ৰী চেঞ্জ হৈছে 1 ডিগ্ৰী চেঞ্জ হোৱাৰ লগে লগে আমাৰ কিমান মিনিটৰ ব্যৱধান আহে 4 মিনিটৰ ব্যৱধান আহে 4 মিনিটৰ ব্যৱধান আহে হৈছে আমি সাপোজ কোনোবা এটা জাগা যে আছো তাৰ সেই জাগাটোৰ পৰা আমি 1 ডিগ্ৰী আমি লেটিটিউড বেছিকে গলো তেতিয়া আমাৰ কি আহিব 4 মিনিটৰ পাৰ্থক্য আহিব তেনেকে যদি আমি চাও 1 ডিগ্ৰীত 4 মিনিট তেতিয়া হলে আমি যদি চাও 15 ডিগ্ৰীত কিমান হ'ব এটা কল্পনা কৰক 15 ডিগ্ৰীত হলে কিমান হ'ব 15 পূৰণ 4 হৈছে 1 ডিগ্ৰীত যদি 4 মিনিট পাৰ্থক্য হয় 15 ডিগ্ৰীত কিমান মিনিটৰ ব্যৱধান হ'ব 15 ডিগ্ৰীত হ'ব 60 15 into 4 60 ডিগ্ৰীৰ ব্যৱধান 60 ডিগ্ৰী পাৰ্থক্য হ'ব নে নাই 60 মিনিটৰ পাৰ্থক্য হ'ব নে নাই হৈছে 1 ডিগ্ৰীত 4 মিনিটৰ পাৰ্থক্য একদম মূৰ খুলি ভাবি লওক 1 ডিগ্ৰীত কিমান 4 মিনিট পাৰ্থক্য মানে 1 ডিগ্ৰী যেতিয়া আমি এনেকে লংগিটিউডটো চেঞ্জ কৰো তেতিয়া আমাৰ 4 মিনিটৰ পাৰ্থক্য হয় তো তেনেকে 15 ডিগ্ৰীত হলে কিমান মিনিট হ'ব 60 মিনিটৰ পাৰ্থক্য হ'ব 60 মিনিটৰ পাৰ্থক্য হ'ব 60 মিনিটত কিমান হয় 1 ঘণ্টা হয় 60 মিনিটত কিমান হয় 1 আৱাৰ 1 ঘণ্টা হৈছে তো আমি ক'ব পাৰো যে কোনোবা এটা জাগাৰ যদি লেটিটিউডটো সাপোজ এইটো আমাৰ লেটিটিউড এইটো যদি আমি 15 ডিগ্ৰী চেঞ্জ কৰো আমি সাপোজ লেটিটিউডটো কিমান ডিগ্ৰী চেঞ্জ কৰিলো 15 ডিগ্ৰী চেঞ্জ কৰিলো তেতিয়া হলে তাৰ টাইমটো কিমান খলনি হ'ব কিমান ডিফাৰেন্স হ'ব ইয়াৰ আৰু এই ইটু জাগাৰ লোকেল টাইমটো হেতু 1 আৱাৰৰ ডিফাৰেন্স হ'ব 1 ঘণ্টাৰ ইয়াতে যদি 9টা বাজে ইয়াতে 10টা বাজিব হৈছে তো তেনেকে এইটোৱে কৈছে at the difference of 1 degree time remains at 4 minutes 15 degree latitude ot kiman hobo 1 hour hobo hoise to iate porikhat nahe tothapi interesting or karone eta koribo pare hoise enekwa maths eta duta jagar এইটো 52 ডিগ্ৰী ইষ্টত আছে আৰু 92 ডিগ্ৰী ইষ্টত আছে তো দুটা জাগাৰ মাজত পাৰ্থক্য কিমান মাইনাস কৰি দিছে দুটা জাগাৰ মাজত পাৰ্থক্য কিমান 46 ডিগ্ৰী 1 ডিগ্ৰীত আমাৰ কিমান মিনিটৰ চেঞ্জ হয় 4 মিনিটৰ তো আমাৰ 4 ডিফাৰেন্সটো কিমান হল 46 ত কিমান হ'ব এটো পূৰণ কৰিলে হ'ব 184 মিনিট 184 মিনিটটো আমাৰ ইয়াতে ঘণ্টাত কনভাৰ্ট কৰিছে মিনিটক ঘণ্টাত কনভাৰ্ট কৰিলে কি হেদি ভাগ কৰিব লাগে 60 দি তো ইয়াতে হ'ব 3 hours and 4 মিনিটৰ ব্যৱধান হ'ব হৈছে তো এটা এই দুটা জাগাৰ মাজত কিমান ব্যৱধান হ'ব 3 ঘণ্টা আৰু 4 মিনিটৰ ব্যৱধান হ'ব হৈছে তো এনেকে ইন্টাৰেস্টিং হয় এইবিলাক পঢ়িলে কিন্তু পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় তো এই পইণ্টছটো ৰিমেম্বাৰ খিনি যোনখিনি কথা ক'লো সেইখিনি এবাৰ পঢ়িব
মই এবাৰ পঢ়ি দিছো বাৰু the angular distance of a place located north and south of the equator is called latitude হৈছে latitude আমি কেনেকৈ উলাই দেখিলো যোনটো কি হয় মেইনলি angular distance of a place যোনটো আমাৰ ইকুৱেটৰৰ উত্তৰ ফালে আছে নে দক্ষিণ ফালে আছে সেইটো আমি লোকেট কৰে তাৰ পিছত আমি কি কৰা হৈছে লেটিটিউডত আমি কিছুমান ইমাজিনাৰী লাইন কল্পনা কৰিছো যোনবিলাক ইকুৱেটৰৰ প্যাৰালেল হয় হৈছে এইবিলাকক কি বুলি কোৱা হয় লাইনস অফ লেটিটিউডস বুলি কোৱা হয় অৰ প্যাৰালেলস বুলি কোৱা হয় তাৰ পিছত আমি কি কৰিছো লংগিটিউড কল্পনা কৰাৰ কাৰণে আমি এটা প্ৰাইম মেৰিডিয়ান লৈছো প্ৰাইম মেৰিডিয়ানটো আমাৰ কিমান হয় 0 ডিগ্ৰী যোনটো হয় কাৰ মেৰিডিয়ান হয় সেইটো হয় গ্ৰীনউইচ যোনটো লণ্ডনত আছে তাৰ প্ৰাইম মেৰিডিয়ান হয় হৈছে আৰু এই যোনখিনি মেৰিডিয়ানছ আছে এই সেমি সাৰ্কেল বিলাক যি আছে যি পোল দুটা লগাই এনেকা সাৰ্কেল এইবিলাকক কি বুলি কোৱা হয় আমাৰ মেৰিডিয়ানছ বুলি কোৱা হয় এইবিলাককে কি বুলি কোৱা হয় মেৰিডিয়ানছ বুলি কোৱা হয় that the imaginary line touching the two poles of the earth over the longitude are called latitudes or meridians এইবিলাকক latitudes বা meridians বুলি কোৱা হয় মই যোনখিনি কথা কৈছো এইখিনি সহজ ভাষাত কোৱা আছে তাৰ পিছত যোনটো গ্ৰীনউইচ অবজাৰভাৰী আছে লাইন সেইটো লণ্ডনত আছে আৰু সেইটোকে প্ৰাইম মেৰিডিয়ান হিচাপে ধৰা হয় হৈছে প্ৰাইম মেৰিডিয়ানটো 180 টাত আছে ইষ্টৰ ফালে আৰু ওয়েষ্টৰ ফালে 180 ডিগ্ৰী লৈকে আছে তাৰপিছত লোকেল টাইম আৰু কিবাৰ কথা ক'লো এইটো লোকেল টাইমটো হয় অন দা বেচিছ অফ দা লোকেশন অফ দা সানৰ ওপৰত আমি উলাও হৈছে আৰু যোনটো গ্ৰীনউইচৰ লোকেল টাইম সেইটো গ্ৰীনউইচ মিন টাইম বুলি কোৱা হয় GMT হৈছে গ্ৰীনউইচৰ অৰ্থাৎ প্ৰাইম মেৰিডিয়ানটোৰ লোকেল টাইমক কি বুলি কোৱা হয় গ্ৰীনউইচ মিন টাইম তাৰপিছত ষ্টেণ্ডাৰ্ড সময় কাক কয় হৈছে তো আমাৰ কিছুমান ডিসএডভান্টেজেস হয় টাইম সময় যেতিয়া আমি গণনা কৰো এখন কান্ট্ৰিত যেতিয়া লোকেল টাইম বিলাক আমাৰ বেলেগ বেলেগ হয় তো এইটোৰ কাৰণে আমাৰ কি আহিলে ষ্টেণ্ডাৰ্ড সময় এটা ধৰা হৈছে আৰু আমাৰ ষ্টেণ্ডাৰ্ড সময়টো কিমান ডিগ্ৰী হয় 82 ডিগ্ৰী and 30 ইষ্ট অফ লংগিটিউড যোনটো কাৰ মাজেদি গৈছে আহমেদাবাদ চহৰখনৰ মাজেদি গৈছে আৰু সেইটোকে কি বুলি কোৱা হয় IST অৰ্থাৎ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম হৈছে তো এইখিনি আছিল প্ৰথম চেপ্টাৰটো অলৰেডি বহুত সময় পাৰ হ'ল এতিয়া আজি অকল আৰু এটা চেপ্টাৰ পঢ়িম তাৰ পিছত আমি কমপ্লিট কৰিম ভালকে এইটোও বহুত ইম্পৰ্টেন্ট চেপ্টাৰ যোনটো আমাৰ আভ্যন্তৰীণ ভাগটো পৃথিৱীৰ ভিতৰৰ ভাগটো চোৱা হৈছে ইন্টেৰিয়ৰ অফ দা আৰ্থ হৈছে আমাৰ পৃথিৱীখনৰ জন্ম 450 ক্ৰ'ৰ বছৰ আগতে হৈছিলে 4.5 বিলিয়ন ইয়াৰ্স এগো হৈছে তো আমাৰ পৃথিৱীখন হৈছে যেতিয়া গঠন হোৱা নাছিল তেতিয়া সেইটো বহুত হট গেছ আছিলে বহুত গৰম আছিলে আৰু লাহে লাহে বহুত বছৰ যুগ ধৰি বৰষুণ পৰিলে তো তেনেকে কি হৈ গ'ল লাহে লাহে ঠাণ্ডা হ'ব ধৰিলে আৰু বৰ্তমানৰ সলিড ফৰ্ম পাইছে এইটো এটা বহুত কমপ্লেক্স ধাৰণা হৈছে এতিয়াও আমাৰ জিঅলজিষ্ট বিলাকে সেইবিলাক পৰীক্ষা কৰি আছে কেনেকৈ হৈছে কি আছে পৃথিৱীৰ অভ্যন্তৰ ভাগত তথাপি আমি এটা সম্যক ধাৰণা দিব পাৰো যে পৃথিৱীখন জন্ম হোৱাৰ আগতে এটা গেছৰ নিচিনা আছিল বহুত গৰম আছিলে তাৰ পিছত লাহে লাহে কি হৈ গ'ল ঠাণ্ডা হ'ব ধৰিলে আৰু সলিড ফৰ্মত পালে কিন্তু আমাৰ পৃথিৱীখনৰ আমি যোনটো ভাগত থাকো সেইটো এটা পাৰ্টহে ক্ৰাষ্টতহে আমি থাকো এটা পাৰ্টহে হয় হৈছে কিন্তু ভিতৰৰ ভাগটো যোনটো ইন্টেৰিয়ৰ অভ্যন্তৰণ ভাগ সেইটো কি হৈ আছে এতিয়াও গৰম হৈ আছে হট লিকুইড অৱস্থাত আছে জুলীয় অৱস্থাত গলিত অৱস্থাত আছে যাৰ টেম্পাৰেচাৰ কমসে কম 6000 ডিগ্ৰী সেলসিয়াস যাৰ যি টেম্পাৰেচাৰ সেইটো কিমান 6000 ডিগ্ৰী সেলসিয়াস ভাবক আমি জানো যে 100 ডিগ্ৰী সেলসিয়াসত পানী বয়েল হয় হয়নে নাই তো 6000 ডিগ্ৰী সেলসিয়াস হ'ব লগা হলে কিমান গৰম হ'ব এইটোৱে হৈছে সেইটো আমাৰ পৃথিৱীৰ ইন্টেৰিয়ৰ ষ্ট্ৰাকচাৰটো হৈছে এইখন পৃথিৱী তাৰ মুঠতে যদি আমি চাওঁ তেতিয়া হলে জাস্ট আ মিনিট পৃথিৱীৰ অভ্যন্তৰ ভাগটো ইয়াতে দেখুওৱা হৈছে এইটো এনেকে দেখাইছে মই এটা সিম্পলি এনেকে এটা বুজাইছো সাপোজ এনেকে যদি আমি কাটি দেখাও বস্তুটো এনেকুৱা হয় যে এই যোনটো পাৰ্ট যত মানে ইয়াতে কি আছে সাগৰ আৰু মহাসাগৰ বিলাক আছে
হয়নে নাই কন্টিনেন্ট আৰু ওশেনছ বিলাক আছে সেইটো কি বুলি কোৱা হয় ক্ৰাষ্ট বুলি কোৱা হয় সেইটো কি বুলি কোৱা হয় ক্ৰাষ্ট অৰ্থাৎ ভূতক অসমীয়াত ক'লে ভূতক বুলি কোৱা হয় হৈছে এইটোক আমাৰ কি হয় ক্ৰাষ্ট বুলি কোৱা হয় ইয়াতে কি থাকে সাগৰ মহাসাগৰ বিলাক থাকে কন্টিনেন্ট আৰু ওশেনছ বিলাক এইটো থাকে হৈছে আৰু এই যোনটো সেকেন্ড পাৰ্ট আছে এইটো ইয়ালৈকে এইটো কমসে কম কিমান হয় এইটোক মেন্টেল বুলি কোৱা হয় এইখিনি এই মেন্টেলটো দুটা ভাগ কৰিব পাৰি এটা হৈছে আপাৰ মেন্টেল এটা হৈছে লোৱাৰ মেন্টেল আপাৰ মেন্টেল আৰু এটা হ'ব লোৱাৰ মেন্টেল অৰ্থাৎ গুৰুমণ্ডল বুলি কোৱা হয় মেন্টেলটোক অসমীয়াত গুৰুমণ্ডল বুলি কোৱা হয় কাৰণ এইটো মনত ৰাখিব এই মেন্টেল যোনটো আছে এই মেন্টেলটো গোটেইটোৰ 84% হৈছে বুঝছে এইটো মাত্ৰ 1% এই 100 ভাগৰ 1 ভাগ মাত্ৰ আৰু এইটো গতি সবতকে বেছি কোনটো পোৰশন থাকে মেন্টেল পোৰশন থাকে তাৰ দুটা পাৰ্ট থাকে এটা হৈছে আপাৰ মেন্টেল লোৱাৰ মেন্টেল হৈছে বা বহি আপাৰ মানে হৈছে বহি মণ্ডল বহি গুৰুমণ্ডল আৰু আন্ত কেন্দ্ৰ আন্ত গুৰুমণ্ডল হৈছে গুৰুমণ্ডল বুলি কয় কাৰণ এইটোৱে বহুত বেছি জাগা আগুৰি আছে হৈছে আৰু এই তলৰ একেবাৰে এইটো কি বুলি কোৱা হয় কোৰ মনত থাকিব এইটো কি বুলি কোৱা হয় কোৰ বা এইটো অসমীয়াত বুলি ক'লে কেন্দ্ৰ মণ্ডল বুলি কোৱা হয় কেন্দ্ৰ এইটো কি গুৰু এইটো কেন্দ্ৰ মানে ইটোতে আমাৰ পৃথিৱীখনৰ লাষ্ট কোৰ এই কোৰত দুটা আছে এটা হৈছে আপাৰ কোৰ আৰু এটা হৈছে আপাৰ কোৰ এটা হৈছে আপাৰ কোৰ আৰু এটা হৈছে ইনাৰ কোৰ এটা ভিতৰৰ ফালে আছে আন্তঃভাৱে আছে আন্তঃকেন্দ্ৰমণ্ডল আৰু বহি কেন্দ্ৰমণ্ডল তো বুজি পালে পৃথিৱীখনৰ তিনিটা আছে এটা কোৱা হ'ব আমাৰ ভূতক বা ক্ৰাষ্ট CRUST ক্ৰাষ্ট হৈছে ক্ৰাষ্টটো মাত্ৰ 1% আছে তাৰ পিছত মেন্টেল আছে মেন্টেলৰ দুটা পাৰ্ট আছে এটা হৈছে আপাৰ মেন্টেল আৰু এটা হৈছে লোৱাৰ মেন্টেল আৰু এটা আছে কোৰটো কোৱা হ'ব কেন্দ্ৰমণ্ডল আৰু মেন্টেলটো কোৱা হয় গুৰুমণ্ডল মেন্টেলটো একে বহুত সংখ্যক জাগা আগুৰি আছে তো সাগৰ ক্ৰাষ্টত কি থাকে সাগৰ মহাসাগৰ বিলাকত এই মেন্টেল কিটোত কি থাকে ইয়াতে যোনখিনি যৰ পৰা আমাৰ লাভা ওলায় যৰ পৰা আমাৰ লাভা ওলায় মানে ইয়াতে কি থাকে মেগমা থাকে ইয়াতে কি থাকে মেগমা গলিত যি শিল ইয়াতে বহুত থাকে এই ভাগটোত মেন্টেলটোত ইয়াৰে পৰাই বেছিভাগ আমাৰ আগ্নেয়গিৰিবিলাক ইয়াৰ পৰাই হয় আৰু লোৱাৰ কোৰটো এইটো 15% এইটো ডাঙৰে আছে কিন্তু সবতকে সৰু হৈছে ক্ৰাষ্ট আমাৰ পৃথিৱীখনৰ ওপৰভাগটো হৈছে তো এইখিনিয়ে হৈছে আমাৰ যি ষ্ট্ৰাকচাৰটো মনত থাকিলে ইয়াতে কি আছে এইটো ছবিত চাওক এনেকুৱা হয় ভিতৰ ভাগটো তো ইয়াতে এই যোনটো য'ত আমি সাগৰ মহাসাগৰ বিলাক দেখা পাইছো এইটো হৈছে আমাৰ কি ক্ৰাষ্ট তাৰপিছত এই যোনটো অৰেঞ্জ কালাৰৰ এইখিনি আছে এইখিনিক আমি কি বুলি কৈছো মেন্টেল বুলি কৈছো এইটোৱে বেছিভাগ ঠাই আগুৰি আছে যদিও অলপ নিচিনা দেখিছে ইয়াতে তাৰপিছত কোৰ এটা হৈছে এইটো লাইট ইয়েলো যোনটো আছে আৰু এইটো এটা ইয়েলো আছে এইটো ইনাৰ কোৰ আৰু এইটো আউটাৰ কোৰ বুলি ধৰা হয় হৈছে তো এইখিনি বস্তু পৰিব টোটেল এৰিয়াৰ 1% ক্ৰাষ্ট 84% মেন্টেল এণ্ড 15% কভাৰ্ড বাই কোৰ হৈছে তো ক্ৰাষ্টত কি থাকে ক্ৰাষ্টত এই যিমান বিলাক আমাৰ ওশেন মাউণ্টেইনছ প্লেটিউ প্লেইন সি হৈছে সাগৰ মহাসাগৰ সমতল ভূমি গোটেইখিনি আমাৰ মালভূমি এই আৰ্থৰ ক্ৰাষ্টত থাকে এইটো কমসে কম 20 কিলোমিটাৰ ঠিক 20 কিলোমিটাৰ বহল আৰ্থত ক্ৰাষ্টটো হৈছে আৰু এইটো বহুত ইম্পৰ্টেণ্ট ক্ৰাষ্টটোত কেনেকুৱা ধৰণৰ ৰকছেদি গঠিত হয় এইটো হৈছে গ্ৰেনাইট টাইপৰ ৰকেদি দ্য ক্ৰাষ্ট ইজ জেনাৰেলি মেড আপ অফ গ্ৰেনাইট অৰ্থাৎ আমাৰ যি ভূতক সেইটো কিহেদি গঠন হয় গ্ৰেনাইট শিলৰ নিচিনা ৰকেদি গঠন হয় গ্ৰেনাইট শিলেদি আৰু যোনটো হৈছে ওশেন বেড আছে আমাৰ সাগৰ আমাৰ ক্ৰাষ্টত কি আছে মই কৈছো কন্টিনেন্টো আছে আৰু ওশেনো আছে ওশেন বিলাকত বেছিকে কি থাকে বেছল্ট ৰক থাকে হৈছে বেছল্টৰ ৰক থাকে হৈছে তো আৰু
আৰু এটা মনত ৰাখিব যি আমাৰ ক্ৰাষ্ট আছে ক্ৰাষ্টটোক সীমা লেয়াৰ বুলিও কোৱা হয় পৰীক্ষাত আহিব পাৰে সীমা SIMA সীমা কিয় কোৱা হয় SI মানে হৈছে সিলিকন আৰু MA মানে হৈছে মেগনেছিয়াম সিলিকন আৰু মেগনেছিয়াম আৰ্থৰ যি ক্ৰাষ্ট আছে তাত থাকে হৈছে লাৰ্জলি পৰিমাণে থাকে বহুত থাকে সিলিকন এণ্ড এলুমিনিয়াম সেই কাৰণে ইয়াক কি বুলি কোৱা হয় সৰি সি মান হয় সিয়াল SIAL সিয়াল মানে হৈছে সিলিকন আৰু এলুমিনিয়াম এইটো আমাৰ ক্ৰাষ্টত পোৱা যায় মেণ্টেলটো হৈছে এইটো মেণ্টেল আপাৰ মেণ্টেল আৰু লোৱাৰ মেণ্টেল এইখিনি নহয় এইখিনি কোৰ হয় আপাৰ মেণ্টেল আৰু লোৱাৰ আপাৰ মেণ্টেলটো 700 কিলোমিটাৰলৈকে আছে আৰু লোৱাৰ মেণ্টেলটো কমসে কম 2900 কিলোমিটাৰলৈকে আছে হৈছে তো ইয়াতে কি থাকে মেণ্টেলত কি থাকে সিলিকন আৰু মেগনেছিয়াম থাকে আৰু সেই কাৰণে ইয়াক সীমা বুলি কোৱা হয় যোনটো মই আগতে ক'লো সীমা CSI ফৰ সিলিকন MA ফৰ মেগনেছিয়াম আৰু ইয়াতে হট মেগমাও পোৱা যায় এইটো লেয়াৰত কোৰটো হৈছে এইটো মেণ্টেলৰ তলত যোনটো থাকে এটা হৈছে আউটাৰ কোৰ এটা হৈছে ইনাৰ কোৰ আপ টু 6378 কিলোমিটাৰলৈকে বিঅপি থাকে আৰু এইটো লেয়াৰক কি বুলি কোৱা হয় নিফে লেয়াৰ বুলি কোৱা হয় N ফৰ নিকেল Fe ফৰ ফেৰাছ বা এইটোক আইৰন বুলিও কোৱা হয় হৈছে আইৰন বুলিও কোৱা হয় আইৰন আৰু কি থাকে নিকেল থাকে হৈছে তো তেনেকে আমাৰ এই তিনিটা স্ট্ৰাকচাৰ আমি দেখিলো এতিয়া ৰক্স মূলত তিনি প্ৰকাৰৰ হয় আমি জানো এটা হৈছে ইগনিয়াছ ৰক এটা হৈছে সেডিমেন্টাৰী ৰক আৰু এটা হৈছে মেটামৰফিক ৰক হৈছে অৰ্থাৎ ইগনিয়াছ ৰক মানে আগ্নেয়শিল গেদীয়শিল আৰু ৰূপান্তৰিত শিল আগ্নেয়শিল গেদীয় গেদ হিচাপে জমা হয় সেডিমেন্ট হিচাপে জমা হয় এইটো গেদীয় হৈছে আৰু এইটো হৈছে আমাৰ কি ৰূপান্তৰণ কাৰণ এইটো এই দুটা শিলৰ ৰূপান্তৰণ হয় এইটো শিল হয় আৰু ইগনিয়াছ ৰকৰ আৰু দুটা ভাগ আছে এটা হৈছে ইন্ট্ৰুসিভ আৰু এটা হৈছে এক্সট্ৰুসিভ তো ইগনিয়াছ ৰক বিলাক কেনেকে ফৰ্ম হয় হেতু আমি চাই লৈছো আমি জানো যে আমাৰ আৰ্থৰ ইন্টেৰিয়ৰটো কিহেদি ভৰি আছে একদম মেগমা দি ভৰি আছে হৈছে মেগমা আছে ইয়াতে মেগমা বিলাক বহুত হট হৈ আছে গলিত অৱস্থাত আছে হৈছে তো এই মেগমা বিলাক যেতিয়া উলাই আহে এইটো কি বুলি কোৱা হয় আৰ্থ সাৰফেসত যেতিয়া উলাই আহে লাভা হয় এই ওপৰত কিছুমান এনেকে মেগমা কি হৈ যায় উলাই আহি ঠাণ্ডা হৈ যায় হয় না নাই এইবিলাক পিছলে শিল হয় এইবিলাক কি পিছলে কি হয় শিল হয় আৰু কিছুমান মেগমা কি হয় ইয়াতে ৰৈ যায় আৰু ইয়াতেই ঠাণ্ডা হয় ইয়াতে উলাই আহতে এনেকে ৰৈ যায় এনেকে সাইডে এইবিলাক সাইডে মেগমা কিছুমান ৰৈ যায় আৰু এইবিলাক ঠাণ্ডা হৈ পেলাই বহুত বছৰ পিছত এইবিলাকো কি হৈ যায় শিল হৈ যায় ৰক্স হৈ যায় হৈছে এইটো কি হৈছে এইটো আৰ্থ সাৰফেসৰ বাহিৰত হৈছে সেই কাৰণে এইটো কি বুলি কোৱা হয় এক্সট্ৰুসিভ যোনটো আমি পালো এইটো কি হয় এক্সট্ৰুসিভ ইগনিয়াছ ৰক বুলি কোৱা হয় আৰু এইটো ভিতৰতে হৈছে বাই পৃথিৱীৰ বাহিৰত উলাই অহা নাই এইটো অভ্যন্তৰ ভাগতে হৈছে সেই কাৰণে ইয়াক কি বুলি কোৱা হয় ইন্ট্ৰুসিভ বুলি কওঁ ইগনিয়াছ ৰক অৰ্থাৎ আগ্নেয়শিল বুলি কওঁ অন্তৰ্ভেদী আৰু বহিৰ্ভেদী বুলি কোৱা হয় তো ইয়াতে কিছুমান এক্সাম্পল দিয়া হৈছে যেনেকুৱা গল্ড সিলভাৰ লিড জিংক এইবিলাক হৈছে এইবিলাকৰ পৰা হয় এইবিলাক ৰক্স আমাৰ এই আগ্নেয়শিলৰ পৰাই বনোৱা হয় তাৰপিছত বেসাল্ট গ্ৰেনাইট বেথলিক এইবিলাক হৈছে এক্সাম্পল অফ ইগনিয়াছ ৰক আগ্নেয়শিলৰ উদাহৰণ কি বেসাল্টটো ক'ত থাকে আমি সাগৰ তলত পোৱা যায় যে আমি পঢ়িলো অলপ আগতে গ্ৰেনাইটটো কোৰটো গ্ৰেনাইট শিলেদি গঠিত হৈছে আৰ্থৰ যোনটো কোৰ হয় তাৰপিছত বেথলিক এইবিলাক কি হয় ইগনিয়াছ ৰকৰ এক্সাম্পল হৈছে আমাৰ যি নৰ্থ ইষ্টৰ খাচিয়া জয়ন্তীয়া হিল মেঘালয়ত আছে নীলাচল হিল তো সেইবিলাকত কি হয় নৰ্থ ইষ্টত ইগনিয়াছ ৰকৰ এক্সাম্পল পোৱা যায় অৰ্থাৎ এইবিলাক কেনেকে উৎপত্তি হৈছে আগ্নেয়গিৰিৰ ফলত উদ্ভৱ হৈছে কাৰণে এইবিলাকক ইগনিয়াছ ৰক বুলি কোৱা হয় আগ্নেয়শিল বুলি কোৱা হয় ক্লিয়াৰ তাৰপিছত আহিলে সেডিমেন্টাৰী ৰক্স মানে হৈছে সেডিমেন্ট মানে জমা হয় গেদীয় মানে গেদ হিচাপে জমা হয় এইটো কেনেকে হয় মই বুজাই দিছো হৈছে যে বহুত মানে ইন কোৰ্স অফ টাইম বহুত সময় লয় এটা মানে সময় যদি কি হয় কিছুমান এনেকুৱা আমাৰ যি
কিছুমান ফিজিক্যাল আৰু কেমিক্যাল একশন যেনেকে হিট ৰেইন উইণ্ড আইচ এইবিলাকে কি কৰে প্লান্টছ আৰু এনিমেলৰ ওপৰত সাপোজ এনেকে প্লান্টছ আৰু এনিমেলছ আছে এইবিলাকৰ ওপৰত এনি টাইম বছৰ বছৰ ধৰি এতে বৰষুণ পৰি থাকিব গৰম জমা হ'ব বতাহ আহি থাকিব আইচ জমা হ'ব তেনেকে বিভিন্ন ধৰণৰ একশন চলি থাকে হয়নে নাই ইগনিয়াছ ৰক আছে সাপোজ ইয়াতে এই ইগনিয়াছ ৰক বিলাকত এনেকে ইগনিয়াছ ৰক বিলাক আছে ইগনিয়াছ ৰকত এনেকে বিভিন্ন ধৰণৰ একশন চলি আছে কেমিক্যাল একশন আৰু ফিজিক্যাল একশন গৰম বতাহ বৰষুণ এনেকুৱা তাৰ পিছত এই শিল বিলাক কি হ'ব ধৰে লাহে লাহে ষ্টাৰ্টেড ব্ৰেকিং এনেকে মানে ফাট মেলিব ধৰে ভাঙিব ধৰে হয়নে নাই এটা শিল বহুত বছৰ এনেকে পানী পৰি থাকিলে বতাহ বৰষুণ পৰি থাকিলে ভাঙি যাব হৈছে আৰু এইবিলাক কি হয় ৰক ফ্ৰেগমেন্টছ হিচাপে মানে সৰু সৰু ৰকৰ টুকুৰা হিচাপে আহি পেলাই ক'ত জমা হয় ইট ডিপজিটছ ইন দ্য অ'চেনৰ সাগৰৰ পাৰত এনেকে কি হয় আগ্নেয় শিলবিলাক সৰু সৰু শিলৰ টুকুৰা হিচাপে আহি ইয়াতে কি হয় জমা হয় গেদ হিচাপে জমা হয় সেইকাৰণে সেডিমেন্ট বুলি কোৱা হয় বা গেদীয় শিল বুলি কোৱা হয় হৈছে আৰু ইয়াতে কি কৰে শিলৰ এটা লেয়াৰ গঠন কৰে হৈছে এই সেডিমেন্ট এটা গঠন কৰে আৰু এই সেডিমেন্ট বিলাক কি হয় বহুত হিট আৰু প্ৰেসাৰ পাই হৈছে যেনেকা আইৰন থাকে লাইম থাকে হৈছে এইবিলাকৰ প্ৰেসাৰ এইবিলাকৰ লগত ক্ৰিয়া কৰি বহুত ধৰণৰ প্ৰেসাৰ পায় টেম্পাৰেচাৰ থাকে হৈছে তো সেইবিলাক কি হৈ যায় আৰু এক প্ৰকাৰ শিললৈ ৰূপান্তৰণ হয় যোনটোক আমি কি বুলি কওঁ সেডিমেন্টাৰী ৰকছ বুলি কোৱা হয় অৰ্থাৎ গেদীয় শিল বুলি কোৱা হয় তো গেদীয় শিলটো কি আগ্নেয় শিলটো লাভাৰ পৰা উৎপত্তি হয় হৈছে লাভা ঠাণ্ডা হৈ পেলাই আগ্নেয় শিল হয় তাৰ পিছত সেডিমেন্টাৰী কি হয় এই আগ্নেয় যোনবিলাক শিল থাকে এইবিলাক বহুত ধৰণৰ হিট ৰেইন বতাহ বৰষুণৰ ফলত এইবিলাক কি হয় ফ্ৰেগমেন্ট হয় ভাঙি যায় এনেকে সৰু সৰু টুকুৰা হিচাপে সাগৰৰ পাৰত জমা হয় এই সেডিমেন্ট বিলাক তাতে বহুত প্ৰেসাৰ পায় তাতে বহুত ৰিয়েকশন হয় তো তেনেকে এইবিলাক কি হৈ যায় শিল হৈ যায় এক প্ৰকাৰৰ যোনবিলাকক কি বুলি কোৱা হয় সেডিমেন্টাৰী ৰকছ বুলি কোৱা হয় হৈছে তো সেডিমেন্টাৰী ৰকছ বিলাক যেনেকুৱা কল লাইমষ্টন কংগ্লমেৰেট এইবিলাক হৈছে এক্সাম্পল অফ সেডিমেন্টাৰী ৰকছ মনত ৰাখিব আমাৰ হিমালয়ৰ কিছুমান ৰকছতো সেডিমেন্টাৰী ৰকছৰ এক্সাম্পল পোৱা যায় লাষ্ট ৰকছটো হৈছে মেটামৰফিক ৰকছ অৰ্থাৎ ৰূপান্তৰণ হোৱা শিল কাৰ পৰা ৰূপান্তৰণ হয় ইগনিয়াছ আৰু সেডিমেন্টাৰী ৰকৰ পৰা আগ্নেয় শিল আৰু গেদীয় শিলৰ পৰাই কি হৈ যায় যদি কিছুমান কি হৈ যায় ৰকছ বিলাক বহুত হিট আৰু প্ৰেসাৰ পায় আৰু বহুত বছৰ পিছত অভাৰ লং ইয়াৰ্ছ দে আৰ কনভাৰ্টেড ইনটু নিউ টাইপছ অফ ৰক হৈছে যোনখিনি আমাৰ আগ্নেয় আৰু গেদীয় শিল আছে সেইবিলাকৰ ওপৰত যদি বহুত দিন ধৰি হিট আৰু প্ৰেসাৰ পাই থাকে তেতিয়া বহুত বছৰ পিছত এটা নতুন টাইপৰ শিল গঠন হয় আৰু এইবিলাকৰ কি হয় দেখাটো বেলেগ হয় কেমিক্যাল চেঞ্জও বেলেগ হয় সিহঁতৰ আৰু এনেকুৱা ৰকছ বিলাককে কি বুলি কোৱা হয় এনেকুৱা শিল বিলাককে মেটামৰফিক ৰকছ বা ৰূপান্তৰিত শিল বুলি কোৱা হয় এইবিলাক এক্সাম্পল দিছে এইটো হৈছে মাইকা এটা ইগনিয়াছ ৰক এটা হয় না নাই আৰু ইয়াৰ পৰা এটা মেটামৰফিক ৰক হৈছে সিস্ট ইয়াৰ পৰা এটা মেটামৰফিক ৰক হৈছে সিস্ট তাৰ পিছত আৰু এটা আগ্নেয় শিলৰ উদাহৰণ হৈছে গ্ৰেনাইট আমি পাই আহিছো গ্ৰেনাইট এটা ইগনিয়াছ ৰকৰ এক্সাম্পল তো ইয়াৰ পৰা কি হৈছে নিষ্ট ইয়াৰ সিস্ট আৰু নিষ্ট বুলি দুই প্ৰকাৰ এই দুটা ৰক হৈছে মেটামৰফিক ৰকছৰ সৃষ্টি হৈছে ৰূপান্তৰণ হৈছে মাইকাটো ৰূপান্তৰণ হৈ সিস্ট হৈছে গ্ৰেনাইটটো ৰূপান্তৰণ হৈ কি হৈছে নিচ হৈছে লাইমষ্টনটো হৈছে এটা সেডিমেন্টাৰী ৰকছৰ উদাহৰণ এটা সেডিমেন্টাৰী ৰকছৰ উদাহৰণ হৈছে কি গেদীয় শিলৰ এটা এক্সাম্পল হৈছে লামষ্টন অৰ্থাৎ যোনটোৰ পৰা আমি চূণশিল বনাওঁ সেই লাইমষ্টনটোৱে কি হৈ যায় বহুত বছৰ পিছত মাৰ্বল হিচাপে যোনটো আমি মাৰ্বল ইউজ কৰোঁ সেই মাৰ্বল হিচাপে ৰূপান্তৰণ হয় তো মাৰ্বলটো এটা কি মেটামৰফিক ৰক আৰু স্যান্ডষ্টন যোনটো আছে সেইটো কোৱাৰ্টাইজ হিচাপে ৰূপান্তৰণ হয় শেলটো স্লেট হিচাপে ইয়াৰ ৰূপান্তৰণ হয় এইবিলাক পৰীক্ষাত আহে এই টেবুলখন একদম পুৰা মনত ৰাখিব শিলৰ পৰা ৰকছৰ পৰা প্ৰায় কোৱেশ্চনছ অহা দেখা যায় বুজি পালে ইগনিয়াছ ৰক আৰু এবাৰ কৈ দিছো ইগনিয়াছ ৰক কৰ পৰা হয় লাভাৰ পৰা হয় হয় না ইগনিয়াছ ৰক কৰ পৰা হয় লাভাৰ পৰা হয় লাভা যেতিয়া ঠাণ্ডা হয় ওপৰ ভাগত কিছুমান এনেকুৱা জমা হয় এইবিলাক ঠাণ্ডা হৈ পেলাই শিল হয় আৰু কিছুমান ওলাই আহিব নোৱাৰে তলতে সেইবিলাক শিল হয় হৈছে এটা ইন্ট্ৰুচিভ এটা এক্সট্ৰুচিভ এইবিলাক হয় যেনেকুৱা বেসল্ট গ্ৰেনাইট এইবিলাক কাৰ উদাহৰণ
এইবিলাক উদাহৰণ হৈছে ইগনিয়াছ ৰগৰ সেডিমেন্টাৰী বিলাক কি হয় এই ইগনিয়াছ ৰক বিলাকত যেতিয়া বতাহ বৰষুণ বহুত দিন ধৰি ক্ৰিয়া কৰি থাকিব ইয়াতে ব্ৰেকডাউন হ'ব ফাটি যাব আৰু এইখিনি গেড হিচাপে ক'ত জমা হ'ব সাগৰৰ পাৰত এনেকে গেড হিচাপে জমা হ'ব সাগৰৰ পাৰত গেড হিচাপে জমা হ'ব আৰু ইয়াতেও বহুত প্ৰেছাৰ পাব হয় নাই ইয়াতে বহুত ধৰণৰ আইৰন এইবিলাক থাকে তো এইবিলাকে ক্ৰিয়া কৰাৰ ফলত এইখিনি আৰু এক প্ৰকাৰৰ শিল হৈ যাব যাক আমি সেডিমেন্টাৰী ৰকছ বুলি কোৱা হয় কাৰণ এইখিনি সেডিমেন্টৰ পৰা হয় হৈছে তো এক্সাম্পল হৈছে লাইমস্টোন স্যান্ডস্টোন স্লেট এইবিলাক হৈছে এক্সাম্পল তাৰ পিছত এই যি ইগনিয়াছ ৰক আছে ইগনিয়াছ ৰক আৰু আমাৰ যি সেডিমেন্টাৰী ৰক আছে এইবিলাক যেতিয়া বহুত বছৰ ধৰি হিট আৰু প্ৰেছাৰ পায় বহুত বছৰ ধৰি তেতিয়া সেইবিলাক আকৌ এটা নিউ টাইপৰ শিল গঠন কৰে এইবিলাকৰ পৰা এটা নতুন টাইপৰ শিল গঠন হয় আৰু সেইবিলাককে কি বুলি কোৱা হয় ৰূপান্তৰিত শিল বা মেটামৰফিক ৰকছ বুলি কোৱা হয় তো এইখিনি মনত ৰাখিব লাইমস্টোনৰ পৰা মাৰ্বল হয় স্যান্ডস্টোনৰ পৰা কোৱাৰ্টাইজ হয় শেলৰ পৰা স্লেট হয় মাইকাৰ পৰা সিষ্ট হয় গ্ৰেনাইটৰ পৰা নিষ্ট হয় এইবিলাক তাৰ পিছত আমাৰ আহিলে মনিক যাক আমি মিনাৰেলছ বুলি কওঁ মনিক হৈছে তো এইবিলাক কিছুমান ইনঅৰ্গেনিক মেটেৰিয়েল হয় ইনঅৰ্গেনিক মানে জৈৱিক নহয় অজৈৱিক কিছুমান মেটেৰিয়েল হৈছে যোনবিলাক কিন্তু নেচাৰেল প্ৰচেছৰ দ্বাৰাই সৃষ্টি হয় হৈছে ইহঁতৰ কিছুমান ডিষ্টিংক্ট প্ৰপাৰ্টি থাকে কালাৰ থাকে ইহঁতৰ লেকচাৰ থাকে ব্ৰাইটনেছ থাকে হৈছে এইবিলাকক মিনাৰেলছ বিলাকক দুই ধৰণৰ ভাগ কৰা হয় ইমান জানিব নালাগে তথাপি কৈ দিছো মই ৰক ফৰ্মিং মিনাৰেলছ আৰু অৰ ফৰ্মিং এটাই কি কৰে শিল গঠন কৰে আৰু এটা অৰ গঠন কৰে মানে আকৰ গঠন কৰে ৰাইট হৈছে তো এনেকুৱা ধৰণৰ ৰক ফৰ্মিং মিনাৰেলছৰ এক্সাম্পল বিলাক হৈছে কোৱাৰ্টাইজ সিলিকেট কাৰ্বনেট অক্সাইড হৈছে ফেলস্পেয়াৰ এইবিলাক আৰু যোনখিনি আমাৰ মেটালিক মিনাৰেল বা আমাৰ অৰ ফৰ্মিং মেটালিক মিনাৰ বিলাকে কি ফৰ্ম কৰে অৰ আকৰ ফৰ্ম কৰে হৈছে যেনেকা জেলেনা অৰিপিগমেন্ট তাৰপিছত মেলাসাইট এইবিলাক মেলাকাইট গেলেনা অৰপিমেন্ট এইটো কোৱা হয় মেলেকাইট এইবিলাক হৈছে আমাৰ কি হয় এক্সাম্পল অফ অৰ ফৰ্মিং মিনাৰেলছ ৰাইট তো এইবিলাক কিছুমান মেটালিক আৰু নন মেটালিক বিলাকৰ কিছুমান প্ৰপাৰ্টিজ থাকে যেনেকৈ এইবিলাক ইলেক্ট্ৰিচিটি ইহঁতৰ মাজেদি পাছ হ'ব পাৰে বা ইহঁতক মানে ধাতুৰে পিটিলে ইহঁতে বহুত গলিত অৱস্থাত পোৱা যায় তেনেকুৱা মেটেলৰ কিছুমান প্ৰপাৰ্টি থাকে আৰু নন মেটেলৰ কিছুমান প্ৰপাৰ্টি থাকে সেই হিচাপে ইহঁতক দুটা ভাগত ভাগ কৰা হৈছে এইটো ইমান ইম্পৰ্টেন্ট নহয় এইটো পঢ়ি থব পাৰে সয়েল কেনেকে ফৰ্ম হৈছে ইয়াতে দেখাইছে সয়েল কি প্ৰকাৰৰ দেখাইছে ইয়াতে বৰ্ণনা কৰা হোৱা নাই পিছত ইয়াৰ বৰ্ণনা কৰা হৈছে তাৰ পিছত আমাৰ যি ক্ৰাষ্টত আমি ক'ত থাকো ক্ৰাষ্টত থাকো আমাৰ হৈছে আৰু ক্ৰাষ্টৰ লগত আমাৰ পৃথিৱীখনৰ যি সম্পৰ্ক লিভিং বিংছৰ এইখিনি এটা ইকোলজিক্যাল বস্তু ইয়াতে কোৱা হৈছে সো মই যোনখিনি ইম্পৰ্টেন্ট বস্তু সেইটো পঢ়ালো প্ৰথম চেপ্টাৰটোত আমি কেনেকে লংগিটিউড লেটিটিউড উলাই সেইটো দেখালো কেনেকে ডিসটেন্স বিলাক জুখে লগতে তাৰ লোকেল টাইম আৰু যি ষ্টেণ্ডাৰ্ড টাইমৰ মাজত পাৰ্থক্যটো ক'লো হয় নাই তাৰ পিছৰটো চেপ্টাৰত আমি বিশেষকে ডিসকাস কৰিলো ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় আৰ্থৰ পৃথিৱীৰ উৎভন্তৰ ভাগৰ ইয়াতে কোৰ থাকিব মেন্টেল থাকিব আৰু ক্ৰাষ্ট মেন্টেল আৰু কোৰ অৰ্থাৎ ক্ৰাষ্ট মানে ভূতক মেন্টেল মানে যি বহিৰ্মণ্ডল অন্তৰ্মণ্ডল এইটো বেছি থাকে তাৰ পিছত আমি ৰক্সৰ কথা ক'লো আগ্নেয় শিল গেদীয় শিল আৰু ৰূপান্তৰণ শিলৰ বিষয়ে আৰু গোটেইখিনি ডিসকাস কৰা হ'ল এনেকে মিনাৰেলছৰ বিষয়ে অলপ কোৱা হ'ল তো এইখিনিয়ে হৈছে ওভাৰঅল আইডিয়া আপোনালোকে এইটো ইম্পৰ্টেন্ট আই হোপ যোনখিনি পঢ়ালো এইখিনি গোটেইখিনি ভালকে আপোনালোকে পঢ়িব Thank you for watching আৰু আগৰখিনিও ৰিভাইজ কৰি থাকিব যদি টাইম পাও তেতিয়া হলে কেতিয়াবা বাৰু এমসিকিউ এনেকে এটা সেশন লোৱা হ'ব এমসিকিউ যোনখিনি পঢ়োৱা হৈছে সেইখিনিৰ ওপৰত Okay, thank you.